কপিলীৰ কালৰূপ যমুনাৰ জংগী সুত সংহাৰী ৰূপত বৈছে কপিলী যমুনা একাধিক মথাউৰি ছিঙি প্লাবিত বিস্তীৰ্ণ অঞ্চল গা কপোৱা দৃশ্যটো এবাৰ চাওক নদীৰ কোবাল খুঁটে কেনেকৈ চকুৰ প্ৰচাৰতে তাজপাতৰ দৰে খহাই দিলে প্ৰকাণ্ড ঘৰটো যেন ৰুদ্ৰমূৰ্তি যমুনাৰ অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত হাওৰা ঘাটৰ পথ ছিঙিলে এনেদৰে কি হৈছিল ঘটনাটো আসাম মালাৰ যিটো কাম আহিছে আমাৰ ইয়াত ৰাস্তা বনাই আছে ব্ৰিজটো অলৰেডি আছেই সিহঁতে কি আসাম মালাৰ বিপুল নাথে কি কৰিছে তলত পুৰা নদীৰ ওপৰত বেঠা দিছে তলত ৰিঙো দিয়া নাই মাত্ৰ দুটা ৰিং দিছে আজি যাৰ কাৰণে ইমান ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে এই দেৱস্থান কাষে ৰাইজ কম বহুত মানুহৰ ঘৰ ভাঙিছে কিছুমান মানুহৰতো ঘৰ বাৰী ভাঙি অৱস্থা নাই এইবিলাকৰ ক্ষতিপূৰণ চৰকাৰে দিব নে বিপুল নাথে দিব ইফালে হোজাইত উটি গ'ল যুৱতী বাঢ়নি পানীৰ ঢৌত দিগবিদিগ হেৰুৱাই এনেকৈ উটি গ'ল যুৱতীগৰাকী মুঠতে জলমগ্ন চৌদিশ তাৰ মাজতে মৰণপণ চিঞৰ একাংশৰ বান পৰিস্থিতি মানে এইখিনি আমাৰ হ'ল কাৰ্বি আংলঙৰ হোজাই সংযোগী যিটো পথ ইতিমধ্যে পথটি পানীয়ে বুঢ়াই পেলাইছে আপোনালোকে দেখিছে আসল কথাটো হ'ল আমি 2 ঘণ্টামান আগত এইফালেদি অহা যোৱা কৰিছোঁ তেতিয়া ৰাস্তাটো পুৰা ক্লিয়াৰ আছিলে পানী নাছিলে কিন্তু হঠাৎকৈ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত পানীটো সোমাই ইতিমধ্যে গাঁওবিলাকত পানী সোমাই গৈছে ইতিমধ্যে গাঁৱৰ গয়া ৰাইজ যিমান পাৰে ওলাই আহি আছে আৰু ওলাই অহাৰ পিছত আমি সিংগাৰী বস্তি এলপি স্কুলত যি প্ৰশাসনে ব্যৱস্থা কৰিছে ৰেস্কিউ কেম্প সেই কেম্পত আমি মানুহখিনিক ৰখাৰ ব্যৱস্থা কৰিছোঁ সৰ্বত্ৰ জনতাৰ হাহাকাৰ মধ্য অসমৰ উপনদী যমুনা আৰু কপিলীৰ জলস্তৰ বৃদ্ধিৰ পাছতে সৃষ্টি হৈছে অভাৱনীয় বান পৰিস্থিতি দৃশ্য কামপুৰ বাঢ়নি পানীয়ে ছিঙিলে পটিয়াপাম কটীয়াগাঁও মাথাউৰি যাৰ ফলত কেইবাখনো বিদ্যালয়সহ পানীৰ তলত স্বাস্থ্য কেন্দ্ৰ জলমগ্ন হোজাইৰ লগতে হোজাই নগাঁও সীমান্তৱৰ্তী কেইবাখনো গাঁও চিগু অৱস্থাত কেইবাটাও মথাউৰি ৰাজপথ পদপথৰ ওপৰত এনেকৈ আশ্ৰয় লৈছে বানাক্ৰান্তই অনুৰূপ ধৰণেৰে নগাঁও আৰু নগাঁৱৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ভয়াৱহ ৰূপ কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ গেট খোলাৰ পাছতে অভাৱনীয় পৰিস্থিতি ক'ব লাগিব যে কাৰ্বি আংলঙৰ যি জলবিদ্যুৎ প্ৰকল্প গেটটো খুলি দিয়াৰ বাবদ কেইবাখনো গেট যিহেতু খুলি দিয়াৰ বাবদ কিন্তু ইয়াতে বহুকেইখন গাঁও কামপুৰৰ বহুকেইখন গাঁও পানীত হানচৰা অৱস্থা হৈছে তেওঁলোকৰ পানীত বুৰ গৈছে বহুত ঘৰ আৰু বহু পশুধন নষ্ট হৈছে বহু পশুধনৰ ক্ষতি হৈছে মুঠতে পানীয়ে ধাৰণ কৰিছে আগ্ৰাসী ৰূপ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰো আশংকা ব্যুৰোৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ